ছোৱালী আছে আইডিয়া চাইডিয়া কিবা কিবি কৰি হেল্ল' গাইজ গুড ইভিনিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু ৰণলৈ ওলালোঁ আৰু ৰণলৈ মানে দিনলৈ ওলালোঁ তো আজি এটা নতুন টপিকৰে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আৰু বহুত কমেণ্ট কৰি আছিল আৰু কৈছোঁ আপোনালোকক যিমানবিলাক কমেণ্ট আছে মই ঘৰলৈ গৈ ভালকৈ ৰিপ্লাই দিম আৰু কিন্তু আজি এটা কমেণ্টৰ ওপৰত কি হয় ৰিপ্লাই দিম বুলি ভাবিছোঁ গতিকে অলপ সময় সুবিধা উলিয়াই তো ভিডিঅ'টো চাই থাকিব বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু ইতিমধ্যে থাম্বনেইলখন চাই কিহৰ টপিকৰ ওপৰত মই ভিডিঅ' বনাম সেইটোতো গমেই পাইছে তো ভিডিঅ'টো ভালকৈ চাই থাকক আৰু স্কিপ নকৰাকৈ আজি এই ভিডিঅ'টো বিশেষকৈ মহিলাসকলৰ বাবে ছোৱালীসকলৰ বাবে তো চাই থাকক ভিডিঅ'টো আৰম্ভ কৰিলোঁ ইয়াৰ পৰাই ৰুমৰ পৰাই এতিয়া মিটিং চিটিং কৰি লওঁ গৈ থাকোঁ The next day. গুড নাইট হ'বলৈ হ'লে আছোঁ 9টা বাজিলৈকে আৰু সেইদিনাখনে ভিডিঅ'টো আৰম্ভ কৰা কিন্তু আপোনালোকক ভিডিঅ' বনাবই সময়ে পোৱা নাই মানে কি হৈছে ইমানেই বিজি হৈ গৈছোঁ কামো এনেকুৱা ধৰণৰ চলি আছে গতিকে এতিয়া ভাত খাবলৈ আহিছোঁ অলপ সময় পাইছোঁ গতিকে ভিডিঅ'টো বনাওঁ বুলি ভাবিছোঁ আৰু বহুতে ৱেইট কৰি আছে থাম্বনেইলখন বনাই মেলি ৰেডি কিন্তু মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু বহুত আপোনাক কালিয়ে কৈছিলোঁ যে ভিডিঅ'টো যিসকল মহিলা যিসকল ছোৱালী আছে আইডিয়া চাইডিয়া কিবা কিবি কৰি মেলি তেওঁলোকে মানে কিছুমানৰ মন থাকে নহয় জানো চবৰে মনবিলাক বেলেগ বেলেগ হয় তেওঁলোকে ভাবিছে যে ৰিগত আমাৰ ছোৱালীসকলে কাম কৰিব পৰা প'ষ্ট বা কাম কৰিব পাৰে নে নোৱাৰে তো সেইটোৰ ওপৰত অলপ ভিডিঅ'টো বনাওঁ বুলি ভাবিছোঁ আজি গতিকে সেইকাৰণে ভিডিঅ'টো ভালকৈ চাব চব আজিকালি ল'ৰা ছোৱালী চব সমান বুলিয়ে কয় নহয় জানো সকলো ক্ষেত্ৰতে ছোৱালী ল'ৰা সমানে আগবাঢ়ি গৈছে কিন্তু কি হয় আমাৰ ৰিগত মানে আমাৰ ইণ্ডিয়াত ছোৱালী থাকে খুব কম থাকে পষ্টবিলাক খুব কম থাকে তেওঁলোকৰ হাই লেভেলৰ পষ্টবিলাকতে তেওঁলোকে নিয়োজিত হয় বা কামটো পায় কিন্তু বাহিৰত কিন্তু আপুনি প্ৰতিটো পষ্টত আমি যিটো পষ্ট কৰি আছোঁ ডেৰিকমেন হওক ফ্ল'ৰমেন হওক চব প্ৰতিটো পষ্টতে বাহিৰত মানে ছোৱালীবিলাকৰ পষ্টবিলাক আছে বা কাম কৰি আছে তেওঁলোকে কিন্তু আমাৰ ইণ্ডিয়াত বা অসমত এতিয়ালৈকে সেইটো হোৱাগৈ নাই যিখিনি আমি কাম কৰি আছোঁ সেইখিনি মানে ছোৱালীয়ে কৰিবলৈ মানে পষ্ট নাই আজিলৈকে সুবিধাটো দিয়া নাই কিন্তু কিছুমান অফিচিয়েল ৱৰ্ক এতিয়া আহিলে অফিচিয়েল ৱৰ্ক যিবিলাক অফিচত কিছুমান কাম কাজ থাকে যিবিলাক এনেকুৱা প্ৰাইভেট ৰিংবিলাকৰ অফিচবিলাক নাথাকে জানো তো সেই তাত মানে ছোৱালীবিলাকে কাম কৰিব পৰা সুবিধাখিনি থাকে বা সুবিধাখিনি কৰি দিয়ে কিছুমান কোম্পানীয়ে তাত লিখা লিখি কাম সেইবিলাক কৰিব লাগে কম্পিউটাৰটো আপোনালোকে জানিবই লাগিব এটা অফিচত কাম কৰি অফিচিয়েলি কাম কৰিবলৈ আজিকালি কম্পিউটাৰটো নহ'লে কামেই নহয় জানেই আপোনালোকে গতিকে আপোনালোকে যদি এটা ৰিগত কাম কৰিম বুলি ভাবিছে অসমত বা ইণ্ডিয়াত তেতিয়াহ'লে আপোনালোকে অফিচতহে কাম কৰিব লাগিব অফিচৰ যিখিনি লিখা মেলা বায়'ডাটাবিলাক ৰেডি কৰা মেলা তেনেকুৱা জেগাতহে ছোৱালীবিলাকে মই দেখাত মানে মই জনাত আজিলৈকে ছোৱালীবিলাকে তাতহে নিজৰ বায়'ডাটাবিলাক দি মেলি তেওঁলোকে তাত কাম কৰিছে কৰ্মসংস্থাপন দিয়ে কিছুমান কোম্পানী কিন্তু তাত খুব কম সংখ্যকহে পায় ছোৱালী তাত বেছি ইমান অফিচত ইমান ডাঙৰ অফিচ নহয় কিছুমান ইমান কাম নাথাকে তাত মানে এটা বা দুটা পষ্ট এনেকৈ ধৰণে ওলায় যিসকলে মানে অফিচত কাম কৰিম বুলি ভাবি আছে তেনেকুৱা প্ৰাইভেট ৰিগৰ তেওঁলোকে কৰিব পাৰে তাত বায়'ডাটা দিব লাগিব আৰু অফিচত সুধিব লাগিব যে ছোৱালী লয় নে নলয় কিছুমানত লয় কিছুমানত নলয় কিছুমানত মেলেই থাকে তো কিছুমানত ছোৱালী থাকে দেখিছোঁ কিছুমান অফিচত নথকা নহয় গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে যিসকলে কৰিম বুলি ভাবি আছে ছোৱালীসকলে তেওঁলোকে কাম কৰিম খালি তেওঁলোকৰ কিন্তু তাত অফিচত কাম কৰিবলৈ কাৰণে তেওঁলোকে অকণমান কম্পিউটাৰটো থাকিব লাগিব বাকী লিখা পঢ়াটো থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ মেট্ৰিক পাছ এইবিলাক হ'বই লাগিব কাৰণ লিখা লিখি কামটো তাত আপোনালোকে জানিব লাগিব কোনটো কি ক'ত কি ভাবলৈ পঢ়িব জানিব লাগিব কিছুমান ফৰ্ম দিব তাত সেইখন পঢ়িব জানিব লাগিব তাত ফিল আপ কৰিব জানিব লাগিব গতিকে আপোনালোকে শিক্ষাগত অৰ্হতাটো থাকিব লাগিব আৰু সেইকাৰণে আপোনালোকে অফিচত কাম কৰিম বুলি ভাবিছে যিহেতু আপোনাৰ কম্পিউটাৰটোৰ লগত লাগিব কম্পিউটাৰ টাইপিং এইবিলাকতো লাগিব কাৰণ অফিচত সেইবিলাকেই বেছিভাগ কাম হয় গতিকে মই এইটোৱে ক'ম এতিয়ালৈকে যিবিলাক ৰিক্স ছাইডত আমাৰ ৰিক্স ছাইডত কাম ইমান ওলোৱা নাথাকে আমি যিবিলাক পোষ্টত কাম কৰি আছোঁ কিন্তু তেওঁলোকে যদি ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াহ'লে তেওঁলোকৰ কিছুমান পোষ্ট থাকে যিসকলে ইঞ্জিনিয়াৰিং ইমান কৰা নহয় বা গ্ৰেজুৱেটেড হয় তেওঁলোকৰ কাৰণে
সেই অফিচৰ কামবিলাকে থাকে আৰু সেইখিনিয়ে ক'ম আৰু যিমানখিনি পাৰোঁ আপোনালোকে এই ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিছোঁ যিসকলে মহিলা যিসকলে ছোৱালী তেওঁলোকে কাম কৰিম বুলি ভাবি আছে এটা ৰিগ চাইডত মানে অফিচৰ কামবিলাকত তো তেনেকুৱা ধৰণৰ কাম আমাৰ কিন্তু ইণ্ডিয়াত এইটোৱে কৈছোঁ ইণ্ডিয়াত এতিয়ালৈকে আমি যিবিলাক পষ্টত কাম কৰি আছোঁ সেই পষ্টত ছোৱালী নিয়োজিত নহয় বা সুবিধাকণ দিয়া নাই এতিয়ালৈকে ভৱিষ্যতলৈ হয় যদিও নাজানো হ'বও পাৰে কাৰণ আজিকালি চব ল'ৰা ছোৱালী সমান কৰিলে সকলোখিনি কাম তো বাহিৰততো চব সমান বাহিৰততো এনেকুৱা আমাৰ পোষ্টত যিখিনি আছে কৈছোঁৱে আপোনালোকৰ চব পোষ্টত ছোৱালী থাকে তো এইখিনি আজি ভিডিঅ'টোত বেছি দীঘলীয়া নকৰোঁ আৰু ঘৰত গৈ আছোঁ ঘৰত যাম 31 তাৰিখে তাৰপিছত যিমানখিনি কমেণ্ট আছে সকলোখিনি আপোনালোকক ৰিপ্লাই দিবলৈ বা ক'বলৈ চেষ্টা কৰিম আপোনালোকৰ যিবিলাক কনফিউজ আছে সেইবিলাক ভাঙিবলৈ চেষ্টা কৰিম তো লগ পাম অন্য এটা ভিডিঅ'ত তাৰে প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ জয় অসম